ঐ ৰাধা, বিহু পালেহিয়ে নহয়। বিহুলৈ বেছি দিন নাই আৰু। আমাৰ বিহুৰ আখৰা কৰিব লাগিছিল। ৰিহাৰ্চল নকৰিলে মঞ্চত বিহু নাচিবলৈ বৰ অসুবিধা হয় অ'। এবছৰ বিহু ননচাকৈয়ে আছো যে। তই ঠিকেই কৈছ। পিছে সকলোবোৰ গাঁৱত গোট খালেহে আকৌ ৰিহাৰ্চল কৰিব পৰা হ'ব। আমাৰ বিহু দলৰচোন কেইবাটাও ল'ৰা গৈ চহৰত আছে গৈ, বিশেষকৈ তোৰ চেনাই। পিছে তোৰ চেনাই কেতিয়া আহিব, কৈছেনে তোক? নাই, তাৰ লগতচোন মই বহুত দিন কথা পাতিবই পৰা নাই। মোৰ ফোনটো বেয়া হ'ল যে। আইঅ' থ পাই, তই মোৰ ফোনটো দিয়েইচোন তাৰ লগত কথা পাতিব পাৰ। তই মোক কোৱা নাই কিয় ইমান দিন যে তই তাৰ লগত কথা পতা নাই? মই ভাবিছিলোঁ তই তোৰ মা দেউতাৰ নাম্বাৰৰ পৰা ফোন কৰ তালৈ। নহয় অ' ৰাধা, ফোন কৰিম বুলি ভাবোঁ। দুদিন এদিন মাহঁতৰ ফোনৰ পৰা ফোন কৰিছিলোঁ, কিন্তু সি নিজে নকৰে। মোৰনো উপজাচি কৰি থাকিবলৈ কি দৰকাৰ? বৰ চহৰত চাকৰিটো পালে মোক পাহৰিয়ে গ'ল সি। অহ', তাৰমানে তহঁতৰ মাজত ভুল বুজাবুজি, খং অভিমান এইবোৰ চলি আছে। নহয়, সেইবোৰ একো নহয়। মুঠৰ ওপৰত সি মোলৈ মনত নেপেলালে মই তালৈ কিয় মনত পেলাম? পাপৰি, তই এনেকৈ কৈছ? হাৰে চেনায়ে তোক কিমান ভাল পায়, তই চেনাইক কিমান ভাল পাৱ, সেয়া জানো আকৌ বুজাই ক'ব লাগে আমি? তহঁতে কোনেও বুজাই ক'ব নালাগে, কিন্তু সিয়ে যদি বুজি নাপায়। সি কিয় বুজি নাপাব? সি তোক ভাল পায়। কিবা এটা কাৰণত চাগে ফোন কৰিব পৰা নাই। কিমান দিন হ'ল ফোন নকৰা? হ'ল 4-5 দিন। কিজানি গাঁৱলৈ আহি ছাৰপ্ৰাইজ দিয়ে। আহে বা এইকেইদিনতে, কাৰণ বিহুলৈ বেছি দিন নাইয়ে। সি ছুটী লৈ আহি যায় বা এইকেইদিনতে। সেইটো হ'লেতো মই বহুত ভাল পাম, কিন্তু মোৰ মনে নকয় সি যে আহিব। কিয় তোৰ মনে নকয়? নাজানো কিয়, এইবাৰ মোৰ মনটো ভাল লাগি থকা নাই। এনেকুৱা লাগিছে মোৰ চেনাই সলনি হ'ল। সি চহৰত চাকৰি পাই, মই এই গাঁৱলীয়া ছোৱালী যে, মোক পাত্তাই নিদিয়ে আৰু। সেনেকুৱা লাগিছে তাৰ মোৰ কোনো ভৱিষ্যত নাই। নাজানো কিয় এই কথাবোৰ মনলৈ আহিয়ে ৰাতি টোপনি নহা হৈছে। বহু ৰাতিলৈকে সাৰ পাই থাকোঁ। মোবাইলটোও নাই টিপি থাকিবলৈ। যি টিবোৰ কৰি থাকোঁ। জাননে এতিয়া কি কৰিছোঁ? কাপোৰ চিলাই আছোঁ। মায়ে আকৌ তাঁতৰ শাল পাতিছে, গামোচা বোৱাৰ কথা কৈছে। মই কৈছোঁ ৰাতি বৈ থাকিম। মায়ে মোক গালি দিছে। আৰে চিলাই কৰি আছ ৰাতিলৈকে, আকৌ গামোচা বব নালাগে, সেইদৰে কৈছে। তোৰ চকুৰ ওচৰত ক'লা দাগ পৰিছে, আৰু এইবোৰ কাম নকৰিবি। ঐ, তই মিছাতে এইবোৰ ভাবি আছ। চেনাইয়ে তোক বহুত ভাল পায়। পাপৰি, তইনো এইবোৰ কথা মনলৈ আনি নিজকে কিয় কষ্ট দিছ? কিবা এটা কাৰণত ফোন কৰিব পৰা নাই, আৰু তইও অভিমান কৰি আছ, কিজানি সিও তাত অভিমান কৰি আছে। গতিকে ইমান চিন্তা নকৰিবি, সকলো ঠিক হৈ যাব। ঠিক হৈ গ'লেতো ভালেই অ'। কিন্তু ৰাধা, মোৰ ভয় লাগে জাননে? গাঁৱৰ সকলোৱে জানে, আমাৰ অঞ্চলৰ সকলোৱে জানে যে চেনাইয়ে মোক ভাল পায়, মই চেনাইক ভাল পাওঁ, আমাৰ বিয়া হ'ব। যদি সি মোক বিয়া নাপাতে, মোৰতো বদনামী হৈ যাম ন। মোকতো কোনোবা দৰাই চাবলৈ আহিলেও গাঁৱৰ মানুহে ডাইৰেক্ট সেইবোৰে ক'ব, আৰু মইনো কেনেকৈ তাৰ অবিহনে জীয়াই থাকিম? তাকতো মই বহুত ভাল পাওঁ। বাৰু মানি লৈছোঁ, সেইবোৰ যে তাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ, সি এৰিলে থাকিব নোৱাৰোঁ, এইবোৰ বাৰু কাল্পনিক কথা বা এইবোৰ মানুহে কোৱাৰ কথা। মই যেনিবা তাৰ অবিহনে থাকিব পাৰিলোঁ, মই কাৰ আশ্ৰয়ত থাকিম? মা দেউতাতো সদায় মোৰ লগত নাথাকে। মোৰ জানো কাৰোবাৰ লগত আকৌ বিয়া হ'ব? এই বহু কথা মনলৈ আহে অ'। এইবোৰ অদৰকাৰী কথা মনলৈ অনাৰ তোৰ কোনো প্ৰয়োজন নাই। চেনাইয়ে হ'ব তোৰ দৰা। তই কিয় ইমান চিন্তা কৰিছ? চেনাই ভাল ল'ৰা, আৰু তহঁত দুটাৰ মাজৰ প্ৰেম এদিন দুদিনীয়া নহয়, শৈশৱৰ পৰা আৰম্ভ হোৱা প্ৰেম বুলিয়ে ক'ব লাগিব। কাৰণ সৰুতে বন্ধুত্ব ভাবে, ইটোৱে সিটোক এৰি থাকিব নোৱাৰ। বুজা হোৱাৰ পিছত যেতিয়া যৌৱনত ভৰি দিলি, প্ৰেম কি বুজিলি, তেতিয়াৰ পৰা তহঁতৰ ভাল পোৱাটো বেলেগ হৈ গ'ল। মানে প্ৰেমৰ সম্পৰ্ক আহি গ'ল। এতিয়া তহঁতক কোনে আঁতৰ কৰিব পাৰে কচোন? সিও তোৰ অবিহনে নোৱাৰে, তইও তাৰ অবিহনে নোৱাৰ। ৰাধা, কিজানি মোক তাৰ আমনি লাগিল। চহৰলৈ গৈ চহৰীয়া ধুনীয়া ছোৱালী পাই, কিজানি সি মোক পাতে। ক আৰু কিমান তাৰ বিষয়ে ক'বলগীয়া আছে, খোলাকৈ ক। আচলতে কথাবোৰ কৈ দিলেহে মনটো পৰিষ্কাৰ লাগে। সেইবোৰ বুজা মনত ৰাখি নথবি, মোক তই সকলোবোৰ খোলাকৈ ক। ৰাধা, মোৰ এনেকুৱা লাগে যেন সি চহৰত গৈ ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখে, আৰু মোলৈ মনত পেলাবলৈ পাহৰি যায়। সি পস্তায়, কিয় তাইক ভাল পালোঁ। মোৰ এনেকুৱা লাগে অ'। তই যে কি কথাবোৰ কৈ আছ নহয়। চহৰৰ ছোৱালীবোৰ আমাতকৈ অলপ স্মাৰ্ট হয়। সিহঁত বহুত নতুন নতুন কথা জানে, যিবোৰ আমি হয়তো নাজানো। ঠাই বিশেষে আমি সেইবোৰত পিছ পৰি আছোঁ, কিন্তু ধুনীয়া যে হ'ব নোৱাৰে। চহৰৰ ছোৱালীতকৈ গাঁৱৰ ছোৱালী বেছি ধুনীয়া। সিহঁতে মেকআপ কৰিহে ধুনীয়া হৈ থাকে। তইতো সকলোতকৈ ধুনীয়া। আমাৰ মৰমৰ পাপৰিজনী কোনোবাই বেয়া বুলি কওকচোন। হ'ব দে, সিমান প্ৰশংসা কৰিব নালাগে মোৰ। ঘৰলৈ যাওঁ ব'ল।
বল বল, আমাৰ ঘৰত আকৌ আজি গামোচা এজুতি লগাইছিলে নহয়, কাটিলে। আকৌ বোলে ৰুমাল এজুতি লগাব। মোক যে বৰ কামত লগাই আছে মাহঁতে। ঐ, কথা এটা জাননে? মই বকুললৈ বুলি আমাৰ শালৰ পৰাই গামোচা এখন কাটি লুকুৱাই থৈছোঁ। হয় নেকি? ঐ, বৰমায়ে হিচাপ লোৱা নাইনে? হিচাপতহে গামোচা লগাইছিল। মায়ে সেইবোৰ একো সোধা নাই। মায়ে চাগে জানিছে এখন যে মই লুকুৱাই থৈছোঁ। মায়ে মোক কৈছে, এখন গামোচাত যে তই কিবা আঁকিছিলি, তোৰ মনৰ পচন্দত সেই ফুল তুলিছিলি যে, সেই গামোচাখন কি হ'ল? মই কৈছোঁ, নাজানো সেই গামোচাখন কি হ'ল, তাতে সোমাই আছে চাগে। মায়ে গম পাই গৈছে আৰু মই যে সেইখন বকুললৈ সাঁচিছোঁ। বকুল আৰু তোৰ প্ৰেমৰ কথা ঘৰত কৈ নিদিয় কিয়? তোৰ মায়ে অলপ চলপ জানে, কিন্তু বকুলৰো এতিয়া দোকান এখন হ'লেও হ'ল। তহঁতে ঘৰত ক'ব পাৰচোন। বকুলে কৈছে কেইদিনমান পিছত ক'ম। ঐ চেনাই, তোমালোকৰ গাঁৱলৈ আহি মোৰ বৰ ভাল লাগিছে। ইমান ধুনীয়া তোমালোকৰ গাঁওখন। হয় দেই, মই যে ইয়াত বহুত দিন থাকিম। ঐ শুনা, এইবাৰ তোমালোকৰ বিহু দলত মই মেইন বিহুৱতী হ'মনে? হ'ব পাৰিবা, ন' প্ৰব্লেম। শুনা না, তোমালোকৰ ইয়াততো মেইন বিহুৱতীগৰাকী আগৰ পৰা বেলেগ। এতিয়া যদি তৎক্ষণাত মই হৈ যাওঁ, তাইৰ প্ৰব্লেম মানে তাই বেয়া নাপাবনে? তাইতো বেয়া পাব ন? আমাৰ গাঁৱৰ মানুহবোৰ সকলো বুজা, কোনেও বেয়া নাপায়। আৰু তাই হৈছে পাপৰি, মানে আমাৰ দলৰ মেইন বিহুৱতী। তাইতো একেবাৰে বেয়া নাপায়, বৰঞ্চ তাই ভালহে পাব। আলহী শুশ্ৰূষা কৰি বৰ ভাল পায় তাই। অঁ, তাইৰ লগত মোক ফ্ৰেণ্ডশ্বিপ কৰাই দিবা দেই। ঠিক আছে প্ৰিন্সি, তুমি টেনশ্যন নল'বা, মই পাপৰিৰ লগত চিনাকি কৰাই দিম তোমাক। ল'ৰাজন এইফালে আহি আছে, তোমাৰ চিনাকিৰ চাগে। অঁ, সি মোৰ বন্ধু বকুল। ঐ চেনাই, তই কেতিয়া আহিলি? গকুল, মই পালোহি, হ'ল অলপ সময়। তোৰ কোৱাচোন খবৰ? মোৰ ভাল। ঐ, তই আহিলি বুলি পাপৰিহঁতে গম নাপায় নেকি? এই মাত্ৰ নামঘৰৰ ওচৰত পাপৰিক মই লগ পাই আহিছোঁ, তাই মোক এবাৰো নক'লে। নাই বকুল, মই যে তাইলৈ খবৰেই দিয়া নাই। তাইক ছাৰপ্ৰাইজ দিম বুলিয়ে ভাবি আহিছিলোঁ। হয় নেকি? তাই নামঘৰৰ ওচৰতে আছে। এয়া কোন হয়? এয়া চহৰৰে হয়। মই যিটো ভাড়াঘৰত থাকোঁ, মালিকৰ ছোৱালী। হাই। নমস্কাৰ। ঠিক আছে বকুল, লগ পাম দে। বিহু পালেহিয়ে নহয়, ৰিহাৰ্চেল কৰিব লাগিব। ঐ, তই চাগে বিহুলৈকে ইয়ালৈকে গুচি আহিলি চাগে ন? বিহুলৈকে থাকিবি নাই? কিয় নাথাকিম, মই ছুটী লৈ আহিছোঁ। বহুত ভাল খবৰ। তুমিও থাকিবা? অঁ, মইতো ইয়াত বিহু নাচিবলৈ আহিছোঁ। মোক পাপাই বিহু নাচ শিকিবলৈকে পঠাই দিছে। ঠিকে আছে। ঐ, যা পাপৰিক লগ কৰি লগৈ। অঁ, হ'ব দে। পাপৰি মানে তুমি যে কৈছিলা তোমালোকৰ বিহু দলৰ মেইন বিহুৱতীগৰাকী বুলি, তাই নহয় জানো? অঁ হয়, পাপৰিৰ বিষয়ে তোমাক মই বহু কথা কোৱাই নাই। আচলতে তুমি নাছিলাইতো সেই চহৰত। তুমি দিল্লীৰ পৰা অহানো আজি কিমান দিন হৈছে? এসপ্তাহ হৈছে ন? তোমাক মই লগ পোৱাও সেই এসপ্তাহেই হৈছে। তোমাৰ লগত মই মোৰ বিষয়ে ভালকৈ একো কথাই পাতিব পৰা নাই। তোমাক সকলো কম দিয়া, পাপৰিৰ লগত তোমাক চিনাকি কৰাইও দিম। অ'কে। বকুল, এইবোৰ তই কি কৈছ? মই মিছা কম নেকি পাপৰি? বিশেষকৈ তোক আৰু চেনাইৰ কথা। তোক চেনাইৰ কথা মিছাকৈ কৈ তোক জ্বলাব নোৱাৰো নহয় মই। সঁচা কৈছোঁ। মইতো ভাবিছিলোঁ সি তোক লগ কৰিবলৈ আহিলে, মই তাক অথনিতে পাইছিলোঁ। নাই, এতিয়ালৈকে সি অহা নাই। আৰু তই কৈছ সি ইয়ালৈ আহিছে, তাৰ লগত কোনোবা ছোৱালী এজনী আহিছে। ছোৱালীজনী কোননো? সি থকা মালিকৰ ঘৰৰ, মানে ভাড়াঘৰৰ মালিকৰ জীয়েক। কাহিনীবোৰ এতিয়া চিনেমাৰ কাহিনীৰ দৰে হ'বলৈ গৈ আছে। গাঁৱৰ পৰা চহৰত পঢ়িবলৈ গ'ল, ভাড়া ঘৰত থাকিলে, মালিকৰ জীয়েকক ভাল পালে, সিহঁতৰ মাজত প্ৰেম হ'ল, বিয়া পাতিলে, আৰু গাঁৱত থকা পেৰসীক পাহৰি গ'ল। এইবোৰ একো হোৱা নাইকিয়া, তই ইমানবোৰ ভাবিব নালাগে। ছোৱালীজনীক লৈহে আহিছে, বিয়াও হোৱা নাইকিয়া, তোকো পাহৰি যোৱা নাই। বকুল, সেয়া হ'বলৈ গৈ আছে। আগৰখিনি হৈছে আৰু মই তাক নামাতো। কিবা হলি নেকি তই? এনে ভুল বুজাবুজিবোৰ মনলৈ নানিবিচোন। বকুল, তোৰ বন্ধু চেনাই যদি মোক লগ কৰিবলৈ আহে নহয়, তই আধা বাটৰ পৰাই উভতাই পঠাব লাগিব। তই মোৰ বাবে সেইখিনি কাম কৰিব পাৰিবিনে? পাগল হৈছ নেকি? মই কিয় তেনেকুৱা কৰিম আকৌ? মই এনেই তোক মোৰ সঁচা বন্ধু বুলি ভাবি থাকোঁ। আচলতে তই মোৰ বন্ধু নহয়েই। তই মোৰ বাবে সেই সামান্য কামটোও কৰিব নোৱাৰ। কিন্তু সেইটো কাম কিয় কৰিব লাগে পাপৰি? চেনাই গাঁৱলৈ আহিব বুলি মই নাজানো। আজি 5-6 দিনে সি মোলৈ ফোন কৰা নাই। আৰু গাঁৱলৈ আহিছে লগত এজনী ছোৱালী লৈ, চহৰীয়া ছোৱালী। আৰু সি এবাৰো মোৰ ওচৰলৈ অহা নাই। আগতে সি আহিলেচোন প্ৰথমতে মোক চাই লয়, তাৰ পিছতহে সি বাকীবোৰ মানুহক লগ কৰেগৈ। এতিয়া সেই ছোৱালীজনীৰ লগত ইমানেই ব্যস্ত হৈ আছে যে সি তাৰ পাপৰিক পাহৰি গ'ল। চেনাই,
তই মোক এইদৰে পাহৰিবি বুলি মই ভবা নাছিলো। বকুল, তই চেনাইক কৈ দিবি স্পষ্টকৈ যে মই তাক লগ কৰিব বিচৰা নাই। সেনেকুৱাবোৰ নকৰিবিচোন, সি তোক বহুত ভাল পায় অ'। ভাল পাইছিল, বৰ্তমান নেপায়। হ'ব দে, তই যা। তই মোৰ বাবে সেই সামান্য কামটোও কৰিব নোৱাৰিবিনে? পাৰিম, কিন্তু এইবোৰ কৰিবলৈ মোৰ মন যোৱা নাই অ'। তহঁতৰ মাজৰ ভুল বুজাবুজিবোৰ মই আঁতৰাব বিচাৰিছো। এনেকৈ কেনেকৈ সম্ভৱ ক? হ'ব যা। কিন্তু কালিলৈ পৰা বিহু ৰিহাৰ্চল হ'ব। তোক কৈছিলোৱে, চেনাই আহক নাহক কথা নাই, কালিলৈ পৰা বিহু ৰিহাৰ্চল হ'ব। কাৰণ গাঁৱৰ এইখিনি ল'ৰাও আহিছে, যিবোৰ ল'ৰা ছোৱালী বাহিৰত গৈ আছিলগৈ। গতিকে কালিলৈ আমাৰ LP স্কুলখনলৈ যাবলৈ নাপাহৰিবি, তাতে বিহু ৰিহাৰ্চল হ'ব। হ'ব দে, যাম। চেনাই, তই সঁচাকৈ মোক এনেকৈ ঠগি দিলি? তই জাননে মোৰ বুকুখন বিষাই গৈছে। তই লগত এজনী ছোৱালী লৈ অহাটো মোৰ বাবে ডাঙৰ কথা নহয়। মইতো সন্দেহো কৰা নাইকিয়া চেনাই। কিন্তু এবাৰো তোৰ মোৰ ওচৰলৈ আহিবলৈ মন যোৱা নাইনে? এবাৰো তই মোলৈ ফোন এটাও কৰা নাই। মোৰ বুকু বিষাবনে নিবিষাই কচোন? পাপৰি, ক। মানে তই যে মোক দেখিও নেদেখাও ভাও ধৰিছ। হৈ চা গৈ এইফালে। চাইনো কি কৰিম? হাৰে, এনেকে কিয় কৈছা? তুমিয়ে ন পাপৰি? মই তোমাৰ কথা শুনিয়ে আছো প্ৰায়ে। তুমি বিহু দলৰ মেইন বিহুৱতী। কিন্তু এইবাৰ এইবাৰ তুমি হবা আমাৰ বিহু দলৰ মেইন বিহুৱতী। মই জানো। তই এনেকৈ কিয় কৈছ? আৰু তই কেনেকৈ জান? তইও বিহু ৰিহাৰ্চললৈ আহিছ, আমিও আহিছো। হ'ব দে, তোৰ লগত বেছি কথা পতাৰ মোৰ কোনো ইচ্ছা নাইকিয়া। মই জানো দে, তই যে ঢোল বজাবি আৰু এই চহৰীয়া ছোৱালীজনীয়ে নাচিব। তই বিহুৱা আৰু তাই বিহুৱতী। আমাৰ দলৰ মেইন বিহুৱতী যে তাই হ'ব, সেইটোও মই জানো। আৰু তই ভুল বুজিছ যে মই বিহু ৰিহাৰ্চললৈ আহিছোঁ। নাই অহা। য'ত তই, ত'ত মই নাই। য'ত তই ঢোল বজাবি, ত'ত সেই পাপৰীয়া আৰু বিহু নানাচে। তুমি এনেকৈ কিয় কৈছা? সেনেকৈ কৈছা যেন তুমি মই বিহু নাচিলত বেয়া পাইছা। নাম নাজানো তোমাৰ। তোমাৰ একো এড্ৰেছ নাজানো। তুমি মোৰ লগত এনেই যি টি কথা কৈ নিজৰ মনটোকে বেয়া নকৰিবা। মোৰ খঙত মুখৰ পৰা যি টি ওলাই যায়। আৰু এই বিষয়ে যদি মনত আছে, তেতিয়াহ'লে চেনায়ে ভালদৰে জানে। অ'হ, চৰি হা, কিন্তু মই এইবাৰ বিহু নাচিম খাটাং। নাচিবা নাচিবা, আৰু গাঁওখনলৈ চাগে তুমিয়েই গোটেইবোৰ চিল আৰু বঁটা কঢ়িয়াই আনিবা। তোমালোকলৈ শুভেচ্ছা থাকিল দিয়া। তোৰ কি হৈছে বাৰু পাপৰি? তই কিয় ইমান সলনি হৈ গৈছ? সলনি? তোৰ মুখত এই সলনি শব্দটো শুনি মোৰ ভাল লাগিছে অ'। মই তোক ক'ব লাগিছিল কিয় তই সলনি হৈ গৈছ। হ'ব দে, তহঁত বিহু নাচিবলৈ আহিছ, বিহু ৰিহাৰ্চললৈ আহিছ। মই এনেই তহঁতক কিয় বাধা দিওঁ? যা। ঐ, তোমাৰ মোৰ নামটো জানিবৰ মন নাই নেকি? মোৰ নামটো শুনি যোৱা। কোৱাচোন, কি তোমাৰ নাম? প্ৰিন্সি। ধুনীয়া নাম। আহিছোঁ দিয়া। লগ পাই ভাল লাগিল পাপৰি। মোৰ ভাল নালাগিল। পাপৰিয়ে মোক বেয়া পালে। কালি মই তাইক লগ কৰিবলৈ যাব লাগিছিল, আৰু তাইয়া মোৰ ওপৰত অভিমান, মোৰ ওপৰত খং। চৰি পাপৰি, কিন্তু তোক মই মনাই ল'ম। ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া। তাই কিয় বিহু নানাচে? মই বিহু কুঁৱৰী হ'ম বুলিয়েই তাই বিহু নানাচে ন? মই যে মেইন বিহুৱতী হ'ম। কথা সেইটো নহয়, তাই অলপ মোৰ ওপৰত খং আৰু অভিমান আছে, সেইবাবেহে। প্ৰিন্সি, মোৰ হাতৰ পৰা এৰা। আচলতে আমাৰ গাঁৱত এনেকৈ ল'ৰা আৰু ছোৱালীয়ে হাতত ধৰি অহা যোৱা কৰিলে বেয়া দেখায়। চৰি। পাপৰি, তই এনেকুৱাখন নকৰিবিচোন। তই যদি বিহু নাচিবলৈ নাযাওঁ কেনেকৈ হ'ব বাৰু ক? আৰু শুন, আমি আমাৰ বিহু দলৰ সকলোৱে এটা কথাই পাতিছোঁ। চেনাইৰ কথা বাদ দিছোঁ, হয়, সি আমাৰ বিহু দলৰ মেইন বিহুৱা, ধুলীয়া। কিন্তু আমি এইবোৰ বাদ দিছোঁ। আমি মাথো এটাই ভাবিছোঁ যে বকুল মেইন ধুলীয়া হ'ব আৰু তই মেইন বিহুৱতী। বাদ দে না, সেইবোৰ কথা বাদ দে। চেনাই যদি সেই চহৰীয়া ছোৱালীজনীক একেবাৰে ইমান ওপৰত ৰাখিব বিচাৰিছে, আমিতো ৰাখিবলৈ নিদিওঁ। আমাৰ বিহু দলৰ মেইন বিহুৱতী তয়েই হবি, সেই চহৰীয়া ছোৱালীজনী নহয়। আমি কি মৰি গৈছোঁ নেকি তোৰ বাবে? আমিবোৰ আছোঁ নহয়। তইনো কিয় এনেকৈ বাৰু বিহু এৰিছ? তই বিহু নানাচিলে আমি কোনেও নানাচোঁ, কৈ দিলোঁ হ'লে। তয়ে যদি বিহু নানাচ, আমিবোৰনো কিয় নাচিম? নানাচোঁ। এনেকুৱাবোৰ নকৰিবি ৰাধা। তহঁতে কিয় বিহু নানাচিবি? আৰে, মোৰ কাৰণে তহঁতে বিহু নচা বাদ দিব নালাগে। আৰু কথা হ'ল,
মেইন বিহুৱতী মই নহ'লেও হ'ব দে, মই আগত থাকিব বা মেইন হ'ব বিচৰা নাই, কিন্তু য'ত চেনাই থাকিব ত'ত মই নাথাকোঁ। কেনেকৈ ক? চেনায়ে ঢোল বজাব, সেইজনীয়ে কঁকাল ভাঙি ভাঙি চেনাইলৈ চাই চাই নাচিব, মই কেনেকৈ সহ্য কৰোঁ? তহঁতে মোৰ কথাবোৰ কিয় বুজিব বিচৰা নাই? বুজিছোঁ, তোৰ কথাবোৰ আমি নুবুজিনো কোনে বুজিম? ভালদৰে বুজিছোঁ। ঐ, চেনায়ে কিয় এনেকুৱা কৰিছে বুজা নাই, কিন্তু তোলৈ আমাৰ মৰম আছে। সেই বিহু দলটো তেতিয়াহে থাকিব যেতিয়া তই নাচিবি। নানাচো, সি মোৰ চেনাই হৈ থকা নাই এতিয়া, সি বেলেগৰ চেনাই। তাৰ তোলৰ চাবোৰ সুধিলে যেনেকৈ মোৰ ভৰি দুখন কুটকুটাই নাচো নাচো লাগে, এতিয়া সেইবোৰ নাই, মই নাচাওঁ, মই নোৱাৰোঁ। তাক আৰু সেই চহৰীয়া ছোৱালীজনীক একেলগে বিহু নচা চাই থাকিব। মোক বেয়া নাপাবি অ' ৰাধা। ৰহ, মই স্পষ্টকৈ সুধিম চেনাইক, সি তোৰ লগত কিয় এনেকুৱা কৰিছে? কিয় সি তোৰ লগত বিশ্বাসঘাতকতা কৰিছে? কিয় তোক সি প্ৰতাৰণা কৰিছে? নুসুধিবি, তোক মোৰ এই শপত, তই চেনাইক এইবোৰ একো নুসুধিবি। কোনো প্ৰয়োজন নাই, কোনো প্ৰয়োজন নাই। কিন্তু পাপৰি, নাই অ', নালাগে সুধিব। হ'ব দে, তাই তোকহে মানা কৰিছে, তোকহে শপত দিছে, মোকতো শপত দিয়া নাই। তই কি ক'ব বিচাৰিছ বকুল? আৰে পাপৰি আৰু চেনাই ভালপোৱাৰ বিষয়ে আমি সকলোৱে জানো। সিহঁতৰ ভালপোৱা কিমান গভীৰ সেয়াও আমি জানো। সিহঁত দুটাক এইদৰে আঁতৰ হ'বলৈ আমি দিব নোৱাৰোঁ। এজনী চহৰীয়া ছোৱালীৰ বাবে চেনাই আৰু পাপৰিৰ বিচ্ছেদ হওক, এইটো ময়ো নিবিচাৰোঁ। তাই তোক শপত দিছে, কিন্তু মোক দিয়া নাই। গতিকে মই চেনাইক স্পষ্টকৈ সুধিম যে সি কিয় আমাৰ পাপৰিৰ লগত এনেকুৱা কৰিছে, সি কিয় আমাৰ পৰা আঁতৰ হৈছে। আৰু তই কি ভাবিছ, সি তোক উত্তৰ দিব? নিদিলে হ'ব নেকি? শৈশৱৰ বন্ধু সি মোৰ পৰা একো কথা লুকুৱাব নোৱাৰে। সি সেই ছোৱালীজনীক লৈ আনিছে, ঠিকেই কৰিছে, কিন্তু পাপৰিক কিয় সি ইগন'ৰ কৰিছে? ঠিক আছে, তই সুধিবি। অঁ, মই সুধিমেই। কিয় চেনাই এনেকুৱা কৰিছে মই তাক সুধিম। সিহঁতৰ ভালপোৱাৰ মাজত, পাপৰি আৰু চেনাই ভালপোৱাৰ মাজত সেই চহৰীয়া পিঞ্চি নে কিঞ্চি কি সেইজনী সোমাব দিব নোৱাৰে। এই কথাবোৰৰ বাবে মই তোক বহুত ভাল পাওঁ বকুল। তই নিজতকৈ বেছি আনৰ কথা চিন্তা কৰ। ঐ, মোৰ প্ৰিয় বান্ধৱী পাপৰি আৰু তোৰ প্ৰিয় বন্ধু চেনাইৰ মাজৰ সেই ভালপোৱাখিনি তই ঘূৰাই আন। বকুল, কিবা এটা কৰ যাতে পাপৰিৰ মুখত হাঁহি আহে। তাই ছোৱালীজনী একেবাৰে ভাগি পৰিছে। কিবা এটা কৰ বকুল। চিন্তা নকৰিবি তই, সকলো মই ঠিক কৰি দিম। কথা দিছ নহয় তই? কথা দিছোঁ। পাপৰি আৰু চেনাইৰ মাজৰ ভুল বুজাবুজিখিনি আঁতৰাই দিম। ঠিক আছে। তই এইবোৰ কি কৈছ? আৰে বকুল, তই এনেকৈ কৈছ যেন মই তোৰ কিবা শত্ৰু, আৰু মোক তাই কিয় ভুল বুজিছে? পাপৰিয়ে কি মই সেই ছোৱালীজনীক ভাল পাওঁ বুলি ভাবিছে? ভাল নাপাওঁনো কি আৰু তেতিয়াহ'লে? তাইৰ লগত তোৰ বিয়া ফিক্স হৈ আছে নেকি? তই কিয় এনেকৈ পাপৰিক ইগন'ৰ কৰিছ? তহঁতৰ মাজৰ ভালপোৱাখিনি কিমান গভীৰ আমি জানো। তহঁতে কিয় ইজনে সিজনক বা ইটোৱে সিটোক হেৰি আছহঁত? তাইক মেইন বিহুৱতী কৰাৰ উদ্দেশ্য কি তোৰ হা? আৰু স্পষ্টকৈ শুনি ল, যদি আমাৰ দলৰ মেইন বিহুৱতী পাপৰি নহয়, তেতিয়াহ'লে আমি কোনেও বিহু নানাচো। তই কাৰ লগত বিহু মাৰ কৈ চহৰত গৈ বিহু মাৰি থাকিবি গৈ, আমাৰ প্ৰয়োজন নাই। বকুল, কি হৈছে আচলতে কথাটো কচোন? কি পাপৰিয়ে মোক সেই ছোৱালীজনীৰ লগত সন্দেহ কৰিছে? কথা সন্দেহৰ নহয়, সেই ছোৱালীজনীৰ হাতত হাত ধৰি তই ঘূৰি ফুৰিছ এই গাঁৱত, আৰু তাইক আগস্থান দিছ, মানে কি মেইন বিহুৱতী নাচিবলৈ দিছ আমাৰ দলত। আৰু পাপৰিক এষাৰ মৰমৰ মাত দিবলৈও পাপৰিৰ ওচৰলৈ যাবলৈওতো সময় নাই। আৰে পাপৰিলৈ ফোন কৰিলে তাই ৰিচিভ নকৰে, তাইৰ ফোনটো চুইচ অফ, কিন্তু তাই দেউতাকলৈ প্ৰতিবাৰতে কৰি থাকিব নোৱাৰো নহয়। এবাৰ দুবাৰত কৰোঁ, কিন্তু ৰিচিভ নকৰে। এতিয়াহে কৰি আছ, চহৰৰ পৰা কিয় নকৰিলি? 5-6 দিনে তাইলৈ ফোন নকৰিলি, লগত আকৌ চহৰীয়া ছোৱালী এজনী লৈ আনিছ। তাইতো কি ভাবিব হা, কচোন? আৰে সেই কেইদিন কামৰ ইমানেই ব্যস্ততা হ'ল যে মই কিবা এটা ট্ৰেইনিঙত গুচি যাব লগা হ'ল বাহিৰলৈ, আৰু তাইক কণ্টেক্ট কৰিব নোৱাৰিলোঁ, কাৰণ যি ঠাইত মই গ'লোঁ তাত নেটৱৰ্ক একেবাৰে নাপায়। আৰু এই কথাবোৰকে মই তাইক বুজাই ক'বলৈ লগেই পোৱা নাই, তাই মোক ইগন'ৰ কৰি আছে। প্ৰথম তই তাইক ইগন'ৰ কৰিছ, তাৰ পিছতহে তাই এবাৰ পাপৰিৰ কথা ভাবিছা। তাইৰ মনত কি ভাবিছে বাৰু? তাইৰ ঠাইত যদি বেলেগ এজনী ছোৱালী হ'লহেঁতেন তেনেকৈয়ে ভাবিলেহেঁতেন। তই পাপৰিৰ মনৰ পৰা ভুল বুজাবুজিবোৰ আঁতৰাই দেৱ। তহঁত এনেকৈ বিচ্ছেদ হৈ থকাটো মই নিবিচাৰোঁ।
মই পাপৰিক বহুত ভাল পাওঁ। পাপৰিৰ বাহিৰে বেলেগ ছোৱালী মোৰ জীৱনলৈ আহিবলৈ দিব নোৱাৰো নহয়। আৰু এই ছোৱালীজনী হৈছে আমাৰ মই থকা ঘৰৰ মালিকৰ জীয়েক। তাই বিহুৰ প্ৰতি বৰ হেঁপাহ আৰু দেউতাকে গাঁৱলৈ পঠাই দিছে তাইক বিহু অলপ শিকি যাবলৈ। আৰু আমাৰ দলৰ পৰা তাইক নাচিবলৈ দিবলৈ দিছে। কিন্তু প্ৰগ্ৰেমবোৰত তাই নানাচে নহয়। তাই ইমান পাকৈত নহয়গে নহয়। গাঁৱৰ বিহুতহে নাচিব, বিহুলৈকে তাই ইয়াতে থাকিব। তহঁতে কিয় এনেকৈ ভাবিছ কথাবোৰ? চেনাই, আমাৰ ঠাইত তই হোৱা হলে তইও এনেকৈ ভাবিলিহেঁতেন। আমি গাঁৱলীয়া সহজ সৰল মানুহ, আমিতো সেইবোৰেই ভাবিম। আৰু তাই তোৰ হাতত ধৰি কিয় ঘূৰি ফুৰিছে? এইবোৰ চহৰীয়া ছোৱালী, সিহঁতে এনেকৈয়ে লগৰবোৰৰ হাতত ধৰি ঘূৰি ফুৰে, ল'ৰা ছোৱালীৰ ভেদাভেদ নানে। মই তাইক বুজাইছো যে আমাৰ গাঁৱত এনেকৈ ল'ৰাই ছোৱালীৰ হাতত ধৰি ঘূৰি ফুৰিলে বেয়া দেখায়। তাই মোক নোচোৱাই হ'ল। তাইক বুজালে সকলো বুজিব। কিন্তু তই তাইক পাপৰিৰ কথা কলি নে নাই? নাই, তাই কবলৈকে সুবিধা পোৱা নাই। কব লাগিব ৰ যা, প্ৰথম পাপৰিৰ ওচৰলৈ যা। তাৰ পিছত তই সেই ছোৱালীজনীক কবি পাপৰি আৰু তোৰ প্ৰেমৰ কথা। প্ৰথম ঠিক কৰি ল। পাপৰি গোটেইজনী কান্দি কাটি তোৰ কাৰণেই বলিয়া হৈ থাকে। আৰু তাই বিহু নানাচো বুলিয়ে প্ৰতিজ্ঞা কৰিছে। তাই বিহু নানাচিলে হ'ব নেকি? কিয় নানাচিব তাই বিহু? মই এতিয়াই যাম তাইৰ ওচৰলৈ। আৰে তোমালোকে ভুল বুজিছা। মোৰ আৰু চেনাইৰ মাজত এনেকুৱা একো সম্পৰ্ক নাই, যিটো তোমালোকে ভাবি লৈছা। আৰু মই নাজানোৱেই যে চেনাইয়ে পাপৰিক ভাল পায়। সেইদিনা পাপৰিৰ কথাবোৰ মোৰ ইমান এটা ভাল লগা নাছিল হয়। মই ভাবিছিলোঁ গাঁৱৰ আন ছোৱালীৰ দৰে কিয় নহয় পাপৰি, কিয় এনেকৈ ইমান দমত কথা কৈছে। এনেকুৱা লাগিছে যেন বহুত অধিকাৰ দেখাইছে চেনাইৰ ওপৰত। কিন্তু মই সেই সময়ত জনাই নাছিলোঁ যে তাই সেইখিনি অধিকাৰ আছে চেনাইৰ ওপৰত। চেনাইয়ে মোক এবাৰো কোৱা নাই যে পাপৰি তাইৰ তাৰ গাৰ্লফ্ৰেণ্ড। চেনাইয়ে মোক পাপৰিৰ বিষয়ে বহুত কথা ক'ম বুলিহে কৈছিল। কোৱা হোৱাই নাই, আচলতে সুবিধা পোৱা নাইকিয়া। আৰে যদি পাপৰিৰ ঠাইত মই হ'লো হয়, ময়ো এনেকৈয়ে ৰিয়েক্ট কৰিলোঁ হয়। মইতো জ্বলি গ'লোঁ হয়। মইতো খঙতে কি কৰিলোঁহেঁতেন তাৰো সীমা নাই। হয়, পাপৰিয়ে বহুতখিনি কষ্ট পাইছে মোৰ লগত চেনাইক দেখি। আৰু মই নাজানো জানা, তোমালোকৰ গাঁৱত যে এনেকৈ ল'ৰা আৰু ছোৱালীয়ে হাতত হাত ধৰি ঘূৰি ফুৰিলে বেয়া দেখায়। সেইদিনা মোক চেনাইয়ে বুজাই দিয়াৰ পিছৰ পৰা মই তাৰ হাতত নধৰোঁ। কিন্তু পাপৰিয়ে যে মোক বেয়া পাই আছে সেইটো জানিছিলোঁ। মই ভাবিছিলোঁ তাই মেইন বিহুৱতী, তাইৰ স্থান মই লৈছোঁ বুলি তাই মোক বেয়া পাইছে। পাপৰি তেনেকুৱা ছোৱালী নহয়। পাপৰি আমাৰ গাঁৱৰ এজনী সহজ সৰল ছোৱালী। তাই কাকো এইদৰে তাইকৈ আগত ৰাখিব বা তাইতকৈ পিছত ৰাখিব, এইবোৰ কথাক লৈ চিন্তা নকৰে আৰু কাকো হিংসাও নেদেখে, কাকো বেয়াও নাপায়। যদি চেনাইয়ে সকলোবোৰ কথা ভালকৈ ক'লেহেঁতেন তেতিয়া তাই মানি ল'লেহেঁতেন আৰু তোমাক বিহু শিকোৱাত তাই বৰ গুৰুত্ব দিলেহেঁতেন। এতিয়া তাই তোমালোকক একো আমনি নকৰোঁ বুলি বিহু নাচিবলৈয়ে নাহোঁ বুলি কৈছে। তাই এইকেইদিন ৰিহাৰ্চেললৈ অহাই নাই, একেবাৰে বিহু নানাচোঁ বুলি কৈছে। তাই নহ'লে আমাৰ বিহু দলটোৰ কোনেও বিহু নামাৰে। তাই নহ'লে আমাৰ বিহু দলটোৰ একো অস্তিত্বই নাথাকে। চেনাই আৰু তাইয়ে আমাৰ বিহু দলৰ মেইন বিহুৱা বিহুৱতী। গতিকে সিহঁতৰ প্ৰেমক আমি সকলোৱে সন্মান কৰোঁ। সিহঁতৰ প্ৰেমৰ মাজত কিবা বাধা আহিলে আমিনো কেনেকৈ বাৰু বিহু নাচিম কোৱা? সেইবাবে মই তোমাক সকলোবোৰ কথা ক'লোঁ। এতিয়া তুমি কি কৰা এবাৰ ভাবি চোৱাচোন, সিহঁতক কেনেকৈ মিলোৱা যায়। তুমি চিন্তা নকৰিবা, চেনাই আৰু পাপৰিৰ মাজৰ ভুল বুজাবুজিবোৰ আমি আঁতৰাব লাগিব। ব'লা এতিয়াই আমি পাপৰিৰ ওচৰলৈ যাওঁ। প্ৰথম পাপৰিক লগ কৰি সকলোবোৰ কথা কৈ লওঁ। ঠিক আছে ব'লা। পাপৰি, তোৰ অবিহনে মই নিজকে কল্পনাই কৰিব নোৱাৰো। আকৌ তই এনেকৈ ভাবিছ মোৰ কথা, তোৰ চেনাইৰ কথা? কথাবোৰ এনেকৈ নাভাবি কেনেকৈ ভাবিম ক? তইয়েতো এনেকৈ ভাবিবলৈ বাধ্য কৰাইছিলি। মোৰতো সন্দেহ কৰাৰ উদ্দেশ্য নাই। মইতো সন্দেহ কৰিব বিচৰা নাছিলোঁ। সন্মুখত যি দেখিছোঁ সেইবোৰৰ পৰা ভাবিবলৈ বাধ্য হৈছিলোঁ। তই ঠিকেই কৈছ পাপৰি। চকুৰে দেখাবোৰহে বিশ্বাস কৰিবি আৰুনো কি ভাবিবি। চৰি, মই তোৰ মনত ইমানখিনি দুখ দিয়াৰ বাবে। আৰু মনত ৰাখিবি, সেই চেনাই কেৱল তোৰ, পাপৰিৰ। হয় পাপৰি। আৰে চেনাইয়ে ঠিকেই কৈছে। চেনাই কেৱল তোমাৰ চেনাই। তুমি গৌৰৱে ক'ব পাৰা মোৰ চেনাই বুলি, চেনাই মোৰ বুলি। আৰে তোমাৰ চেনাইক কাহিনীয়া মোৰ উদ্দেশ্য নহয়। আৰে তোমালোকৰ বিষয়ে মই একোৱে জনা নাছিলোঁ। চোৱা, তুমি যদি স্পষ্টকৈ কথাবোৰ ক'লাহেঁতেন, সকলো ভুল বুজাবুজি তেতিয়াই শেষ হৈ গ'লহেঁতেন। তুমি মোক কিয় আগতীয়াকৈ কথাবোৰ নক'লা বাৰু? সুবিধায়ে নাপালোঁ, সেইবাবে কোৱা নহ'ল ন চেনাই? তোন একো সুবিধাই নাপালোঁ। ঐ, তই মোক ক্ষমা কৰি দিব পাৰিবিনে নাই? হ'ব দে, তই মোক ক্লাছ নিদিবি। মোক ক্ষমা কৰি দে তোক ভুল বুজাৰ বাবে। থেত, তোমাৰ ঠাইত মই হোৱা হ'লেও একেই ভুল বুজিলোহেঁতেন। তুমি শুদ্ধত আছা। চৰি, তোমাকো আমাৰ মাজত মিছাই টানি আনিলোঁ। চৰি।
It's okay. ফুলটোতো আমাৰো আছিল ন এই সকলোবোৰ ভুল বুজাবুজি দূৰ হোৱাৰ আঁৰতে হৈছে বকুল আৰু ৰাধা হয় আজি বকুল আৰু ৰাধা নোহোৱা হ'লে আমি সেইবোৰ গমেই নাপালোহেঁতেন ৰাধা মোক ক'লে আৰু বকুলে চেনাইক ক'লে বকুল আৰু চেনাইও ইয়ালৈ আহি আছিল ৰাধা আৰু ময়ো ইয়ালৈ আহি আছিলোঁ আমি বাটতে লগ হ'লোঁ আৰু সকলো একেলগে তোমাৰ ওচৰলৈ আহিলোঁ তুমি জানানে পাপৰি চেনাই কেৱল তোমাৰ আৰু তুমি বহুত সৌভাগ্যৱান যে তুমি এনেকুৱা বন্ধু পাইছা বকুল আৰু ৰাধাৰ নিচিনা বকুল আৰু ৰাধাৰ নিচিনা বন্ধু সকলোৰে জীৱনত থাকক তহঁতক বহুত ধন্যবাদ তোৰ ধন্যবাদৰ প্ৰয়োজন নাই আমাক আৰু আমাৰো বিয়া সোনকালে হ'ব দেই তহঁতৰ বিয়াৰ পিছতে আমাৰ বিয়া দুয়োটা বিয়া হৈ চহৰলৈ গুচি গৈ আমাক পাহৰি নাযাবি আকৌ আমাৰ বিয়ালৈ আহিব লাগিব হয়নে বিয়াৰ কথা পাছত এতিয়া বিহুৰ কথা মেইন বিহুৱতী কিন্তু তুমিয়ে হ'ব লাগিব মই তোমাৰ পিছে পিছে কিয়নো চেনাই ঢোলৰ চাবত কেৱল পাপৰিয়েহে কঁকাল ভাঙিব নে কি কোৱা ৰাধা আৰু বকুল হয় ঐ এবাৰ কৈ দে না তই মোৰ চেনাই বুলি ক না তোৰ মুখেৰে শুনিবলৈ বৰ মন গৈছে হেত পাগল ক'ব লাগিব দেই আমাৰো শুনিবৰ মন গৈছে পাপৰি আমাৰো শুনিবৰ মন গৈছে কচোন ক পাপৰি তই ক'ব লাগিব তেতিয়াহে আমি তোৰ থেংক ইউটো ল'ম হ'ব দে তহঁতৰ বাবে কৈ দিছোঁ ঐ তই মোৰ চেনাই তই কেৱল তই মোৰ চেনাই আৰু তই মোৰ পাপৰি মই কেৱল তোৰ আৰু তই কেৱল মোৰ